আজি অত্যন্ত দুখেৰে ক'ব লাগে এটা কোনোবাই AI দি ভিডিঅ' বনালে AI দি ভিডিঅ' বনাই পেলাই আপলোড কৰিছে মৰমিত্ৰা মিত্ৰ আৰু মোৰ লগত আৰু তাৰে মই এয়া FIR সাইবাৰ সিকিউৰিটি দিয়া FIR ফাইল কৰি আহিছো ফাইল কৰি আহি পেলাই এতিয়া সেইকাৰণে প্ৰেছ মিটটো দিছো আপোনালোকৰ ওচৰত মৰমিত্ৰা মিত্ৰ মোৰ ছোৱালীতকেও সৰু আৰু মোৰ ছোৱালীক বাইদেউ বুলি মাতে আৰু মোক সদায় কয় যে আপোনাক মই মোৰ দেউতাৰ সমান সন্মান কৰোঁ সেই ছোৱালী এজনীৰ ভিডিঅ' এটা AI দি পেলাই ভিডিঅ' বনাই দিয়াটো একদম সহজ এনেকৈ বনাই দিলে তেনেকুৱা ধৰণৰ কাম আমাৰ কাৰণে কৰিবলৈ আৰু সুবিধা কাৰণ মোৰ তাত 1500 কৰ্মচাৰী আছে এইবিলাক কৰিবৰ কাৰণে তথাপি আমি সেইবোৰ কাম নকৰোঁ অসমৰ ৰাইজক এই যে কিছুমান ব্যক্তি আছে বিশেষকৈ যিবোৰে এইবোৰ কাম কৰি পেলাই এনেকুৱা এটা অশৃংখল সৃষ্টি এটা বাতাবৰণ এটা সৃষ্টি কৰিব বিচাৰি আছে তেখেতসকলক মই আহ্বান জনাইছোঁ যে তেখেতসকলে পাৰে যদি ওচৰত ওলাই হওক মনে মনে চোৰৰ নিচিনা বস্তু লিখি পেলাই চোৰৰ নিচিনা লুকাই থাকি লাভ নাই আমাক ওলাই হওক ওলাই আহি পেলাই আমাৰ সন্মুখত বহি পেলাই আমাৰ লগত তৰ্ক বিতৰ্ক কৰক আমি সাজু আছোঁ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছোঁ আৰু যিকোনো কথাটো আমি সাজু আছোঁ এতিয়া মই FIRটো দি আহিছোঁ আৰু এই কেছটোত আমি এৰি নিদিওঁ আমি একদম শেষলৈকে যাম এৰেষ্ট নোহোৱালৈকে যোনে আপলোড কৰিছিলে যোনে বনাইছিলে সেই বনোৱা ব্যক্তিজনক মই পুলিচকো আহ্বান জনাইছোঁ অসমৰ ৰাইজকো আহ্বান জনাইছোঁ তেখেতসকলেও আমাক সহায় কৰক যেন আমি এইবোৰ মানুহক ধৰি আনিব পাৰোঁ আৰু ধৰি আনি উচিত শাস্তি দিব পাৰোঁ কাৰণ আজি আমাক বনাই দিছে আমাৰ এনেকুৱা বনাইছে কাইলৈ বেলেগৰো বনাব কাইলৈ আপোনালোকৰো কাৰোবাৰ ভিডিঅ' বনাই দিব পাৰে গতিকে যিকোনো মানুহৰ আজিকালি AI হোৱাৰ পিছত যিকোনো ভিডিঅ' মানুহে যিকোনো সময়ত বনাই দিব পাৰে গতিকে আহ্বান জনাইছোঁ মই ৰাইজক যোনে যোনে জানে তেখেতসকলে দিয়ক লগতে মই আজি আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে ছ'চিয়েল মিডিয়াত যিকেইজন মানুহে এনেকুৱা লিখে কোনো বিচাৰ কোনো সঁচা মিছা কথা নাজানা কৰি মিছা মিছি কথাবিলাক লিখি থাকে আমি প্ৰত্যেকটাৰ ওপৰত এতিয়া একশ্যন লোৱা আৰম্ভ কৰিম আমি কেছ কৰিম প্ৰত্যেকটাৰ উচিত তদন্ত হওক কৰি পেলাই তেখেতসকল আহক আহি পেলাই কোৰ্টত লৈ আনক কোৰ্টত তেওঁক শাস্তি দিয়ক আমি প্ৰত্যেকজনৰ ওপৰত কৰিম এতিয়া বিশেষকৈ 4-5জন মানুহৰ মই নাম ক'ব বিচাৰিছোঁ আজি আপোনালোকৰ ওচৰত এজনৰ নাম হ'ল কিবা জ্ঞানেশ ক'ৰবাত নলবাৰীত থাকে আমি জ্ঞানেন চক্ৰৱৰ্তী নাজানো আৰু জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তী হয়তো তেখেতে ভাবিছিলে কিবা আমাৰ পৰা পইচা পাতি বা ক'ৰবাত কিবা পাব এইবিলাক লিখিলে আমিতো কাৰো লগত আমি নিজে এটা মিডিয়া হাউচ বনাওঁ চলাওঁ আমি নিজে মিডিয়াক জন্ম দিয়া মানুহ ইয়াত অসমত গতিকে আমাৰ পৰা আমি আৰু সেইবোৰ কাম কৰিম নেকি তেওঁ চাগে তেনেকুৱা তেওঁক মই আজি এই আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছোঁ তেওঁ আহক প্ৰেছ ক্লাবতে বহিম আমি ইয়াত আৰু তেওঁ ইয়াতে উপস্থিত হৈ পেলাই তেওঁ আজি কওক কি প্ৰশ্ন আছে আমাক কওক কি যুক্তিত তেওঁ লিখে তেওঁ সেই যুক্তিটো দি দিয়ক তেওঁ প্ৰুফ দি দিয়ক যিবোৰ কথা লিখে যি ইচ্ছা তাকে সময় এটা চান্স পালে তেওঁ কিবা এটা লিখে আৰু এজন কালি নাম পালোঁ কিবা নাং হিং ফুকন কি নাং হিং ফুকন বুজিয়ে নাপাওঁ আমি যিয়ে নহওক কিন্তু এইকেইজন মানুহ এই 3-4জন মানুহ আমি পাই আছোঁ যে ইহঁতে সদায় বিতৰ্কত আহে আৰু লিখে সদায় আমাৰ কথা কিবা হ'লে লিখে আৰু আপোনালোকৰ যে মই কাকো চিনিয়ে নাপাওঁ কোনোদিনা এইবোৰ মানুহক আমি দেখাও নাই চিনিও নাপাওঁ আমি নাজানো লগতে আজি এই সুযোগত আপোনালোকক মই বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ ক'ম বুলি আজি এই কথাটো মই আজি ইয়াত স্পষ্ট কৰি দিব বিচাৰিছোঁ জুবিন গাৰ্গক লৈ পেলাইও বহুত বিতৰ্ক হৈছিলে যেতিয়া আমি যিহেতু মৌ ছিংগাপুৰ 19 তাৰিখে গৈছিলোঁ যোনদিনাখন তেওঁ ঢুকাইছিলে সেইদিনাখন মই গৈ পাইছিলোঁ সেইটোক লৈ বহুত বিতৰ্ক হৈছিলে বহুতে বহুত লিখিলে এইজন মানুহে আকৌ লিখিলে আপোনালোকৰ আগত মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মই 19 তাৰিখে গৈছিলোঁ গৈ পাই পেলাই যেতিয়া মই খবৰটো পালোঁ যে তাৰ এনেকুৱা এক্সিডেণ্ট হৈছে মই তাত গৈ ঘাটত গৈ পেলাই মই তাক পালোঁ পাই পেলাই তাক লৈ আমি হস্পিটেললৈকে লৈ গৈছোঁ এইখিনি কথা মই আগৰ প্ৰেছ কনফাৰেঞ্চতো কৈছোঁ আজি আকৌ কৈ আছোঁ আপোনালোকক আৰু অভিযোগ যিটো ছ'চিয়েল মিডিয়াৰ অভিযোগ আছিলে যে ভিডিঅ'বিলাক আমি প'ষ্ট কৰিছোঁ ভিডিঅ'বিলাক বোলে কি নেটফ্লিক্সৰ নিচিনা নহয় নেটফ্লিক্সৰ নিচিনা খণ্ড কৰি পেলাই ওলাই দিছিলোঁ আপোনালোকে জানে নাজানে মই আজি স্পষ্ট কৰি দিছোঁ আজি কেইদিনমান আগত মই নাছিলোঁ মই পুনেত থাকোঁতে মই খবৰ পালোঁ যে কোনোবা এজনে PIL ফাইল কৰিছিলে ইয়াত যেতিয়া PIL ফাইল কৰিছিলে গুৱাহাটীত তাত প্ৰমাণ হয়তো ওলাই দিলে যে 19 তাৰিখে যোনদিনাখন ঢুকাইছিলে 17 তাৰিখে সেইদিনাখনে ভিডিঅ'বিলাক গুৱাহাটীত আহিছিলে আৰু সেইদিনাখনে ভিডিঅ'বিলাক টিভি চেনেলবিলাকত প্ৰত্যেকটা টিভি চেনেলত বাজি আছিলে অথচ মই যেতিয়া ভিডিঅ' পাইছিলোঁ সেইটো দুদিন পিছত পাইছিলোঁ মই এয়াৰপৰ্টত আহি পেলাই ছিংগাপুৰ এয়াৰপৰ্টত যেতিয়া মই অমীৰ প্ৰভাক লগ পাইছোঁ
মই চিনিও নাপাওঁ তাইক অমৃতপ্ৰভা কোন অমৃতপ্ৰভা তাই মাত দিওঁতেহে মই গম পালোঁ আৰু তেতিয়া মই তাইক ক'লোঁ তুমি জাহাজত আছিলা নেকি তাই ক'লে হয় আছিলোঁ আৰু তাই মোক ভিডিঅ'কেইটা দিলে সেইটো দুদিনৰ পিছৰ কথা কিন্তু ইয়াততো টিভি চেনেল আপোনালোক সকলো আছে ইয়াত যোনদিনাখন ঢুকাইছে সেইদিনাখনে টিভিত বাজি আছিলে এতিয়া এই PIL যোনে ফাইল কৰিছিলে কোনোবা এজনে কৰিছিলে সেই PILটোৰ প্ৰমাণ ওলাই গ'ল যে কোনোবা সুস্মিতা বুলি ছোৱালী এজনী জাহাজত আছিলে সুস্মিতা বোলা ছোৱালীজনী 5:30 বজাত তাই হেৰিত দিছিলে কিন্তু কি হ'ল ছ'চিয়েল মিডিয়াত আমাক লিখি মানুহে একচাম মানুহ আছে আমি যিখিনি কাম কৰি আছোঁ আমাক হয়তো টানি তলত পেলাব বিচাৰে বা আমাৰ ইমেজটো বেয়া কৰিব বিচাৰে বা আমাৰ ক্ষতি কৰিব বিচাৰি আছে সেই তেখেতসকলে সেইকাৰণে সেইবিলাক লিখি আছিলে মই সেইটো হৈ যোৱাৰ PILটো যেতিয়া মই পুনেত খবৰ পাইছিলোঁ মই আহিয়ে প্ৰেছ কনফাৰেন্সটো কৰিম বুলি ভাবিছিলোঁ আকৌ ভাবিলোঁ যে নহয় নালাগে যিহেতু এতিয়া হেৰিটো চলি আছে কোৰ্টত ধুনীয়াকৈ চব হেৰি চলি আছে তাৰ মাজত আৰু মই নতুনকৈ আৰু এটা কথা কৈ পেলাই কি কৰিব লাগে সময়ত মানুহে চবেই গমেই পাব কি হৈছে কি নাই হোৱা কাৰ কি প্ৰমাণ আছে চবেইতো পালে এতিয়া আৰু মোৰ ফোন এই জ্ঞানেশটোৱে লিখিছে মই এতিয়া চালোঁ যে মোৰ ফোনটো ৰাখি থৈছে SITয়ে মোক যেতিয়া জেৰা কৰিছিলে মোৰ ফটোত জুবিনক যেতিয়া উঠাই পেলাই হস্পিটেললৈকে নিয়া আছিলে সেই ফটোটো আছিলে হস্পিটেলত সেই ফটোটোৰ কাৰণে কাৰণ যিহেতু অৰিজিনেল ডিভাইচত আছিলে তেখেতসকলে সেই ফটোটো ৰাখিছে আৰু মই তাত কেছটোত এটা সাক্ষী হয় 290টা সাক্ষী যেনেকুৱা আছে তাৰ লগত মই এজন তাৰ ভিতৰত এজন সাক্ষী কিন্তু এই 2-3জন মানুহ আছে ছ'চিয়েল মিডিয়াত তেখেতসকলে লিখি থাকে লিখি পেলাই ইহঁতে ভাবে নিজকে ছ'চিয়েল মিডিয়াৰ কিবা বহুত ডাঙৰ কিবা কৰিছে মই এটা আহ্বান আপোনালোকক জনাত তেখেতসকলক মাতি পেলাই আপোনালোক সোধক তেখেতসকলৰ অৱদান কি আছে অসমৰ প্ৰতি তেখেতসকলৰ লোকেল ষ্টেণ্ডি কি আছে অসমত যিকেইজন মানুহে লিখে তেখেতসকলৰতো কোনো লোকেল ষ্টেণ্ডি নাই এতিয়া মানুহে ক'ব যে নহয় আপুনি কিয় আজি কৈ আছে তেখেতসকলৰ কথা যিহেতু আমি জানোৱে লোকেল ষ্টেণ্ডি নাই আজি মই ক'বলৈ বাধ্য হ'লোঁ কাৰণ এটা ভিডিঅ' বনাই দিলে এজনী ছোৱালী মোৰ ছোৱালীতকৈও সৰু তাইৰ লগত এটা AI দি পেলাই ভিডিঅ' বনাই দিলে আমি চবে বুজি পাওঁ বাৰু আজিকালি AI ভিডিঅ' কি হয় টাউনৰ মানুহে গাঁৱেতো মানুহে বুজি নাপায় যে AI হয় নে কি হয় কালিতো মই বনাই দিব পাৰোঁ যিকোনো মানুহ ইয়াত থকা চবৰে মই ভিডিঅ' বনাই দিব পাৰোঁ সেনেকুৱা হয় নেকি গতিকে এই যিটো ছ'চিয়েল মিডিয়াত যিটো মানুহৰ কি ক'ম কেৰেক্টাৰ এছেচিনেশ্যন কৰা এটা মানুহৰ এটা ঢংবাজি আৰম্ভ হৈছে আমি সকলো মিলি পেলাই এইটো ষ্টপ কৰিব লাগিব আৰু ষ্টপ কেনেকুৱা হ'ব যেতিয়া আমি এইকেইজন মানুহক পাম যিকেইজন মানুহে এইবিলাক কৰি থাকে সেইকেইজন মানুহক পাম মই আজি আপোনালোকৰ দ্বাৰা আৰু এটা আহ্বান জনাইছোঁ মই যিজন মানুহে এই AIটো বনাই পেলাই আপলোড কৰিছে তেওঁক যদি ধৰাই দিয়ে অসমৰ কোনোবা মানুহে ধৰাই দিলে মই পুৰস্কাৰ দিম কেছ পুৰস্কাৰ দিম ডাঙৰ পুৰস্কাৰ দিম মই কিন্তু এইবোৰ মানুহে শাস্তি পাব লাগিব কাৰণ আজি মোৰ বনাইছে কাইলৈ আপোনাৰ বনাব আপোনাৰ ঘৰতো মা আছে ভণ্টি আছে বাইদেউ আছে আপোনাৰ এটা সন্মানৰ কথা থাকে এডুকেটেড মানুহ বুজি পায় যে এইটো AI দি বনাই দিলে AI দি এনেকুৱা বনাইছে কিন্তু গাঁৱৰ মানুহেতো চবেই বুজি নাপাব গতিকে মোৰ ৰিকুৱেষ্ট এইটোৱে যে চবেই যেন সহায় সহযোগিতা দিয়ে এইবিলাকক ধৰোঁ আমি আৰু অসমৰ প্ৰতি এইকেইজন মানুহৰ অৱদান কি আছে আপোনালোকে প্ৰশ্ন কৰক সাংবাদিকসকলে প্ৰশ্ন কৰক যে কি আছে আৰু আমি যদি একো কৰাই নাই অসমৰ কাৰণে তেনেহ'লে আমাক কৈ দিয়ক যে আমি একো কৰা নাই আমি বহি যাওঁ 8,500 কৰ্মচাৰীক লৈ পেলাই যদি মই অসমত চলাই আছোঁ মইতো আৰু একো নকৰা কৰি বহি থকা নাই কিবাটো কাম কৰি আছোঁ আৰু সকলোৱে দেখা পাইছে যে ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু আজি আমি ক'ত বহি আছোঁ গতিকে মোৰ চেপ্টাৰটো কোনো লুকা চুৰি বা হেৰি নহয় যি আছে একদম অ'পেন কিতাপ অসমৰ মানুহে চবেই জানে মোৰ কিতাপত কি লিখা আছে কেনেকুৱা হ'ল কি হ'ল গতিকে এই কেইজনমান মানুহে এইবোৰ যোনে কৰি আছে তেখেতসকলে এইবিলাক বন্ধ কৰে যেন মোৰ আহ্বান আৰু লগতে AI ভিডিঅ'টো যোনে কৰিছিলে যোনে AI ভিডিঅ'টো বনাইছিলে তেওঁক যেন আমাৰ পুলিচে আৰক্ষীয়ে অতি সোনকালে অতি শীঘ্ৰে যেন তেখেতসকলক ধৰি আনি পেলাই উচিত শাস্তি দিয়ে যেন ধন্যবাদ এইখিনিয়ে মোৰ ক'ব লগা আছিলে এতিয়া যদি কিবা খুজিব বিচাৰে আপোনালোকে সুধিব পাৰে হয় মই এতিয়ালৈকেতো আপোনাৰ 4জন মানৰ নাম কৈ দি আছোঁ আপোনাৰ এজন হ'ল ডাং হিম্পি ফুকন এজন হ'ল জোনাক কুমাৰ নাথ এজন হ'ল জ্ঞানেন চক্ৰৱৰ্তী আৰু এইটো যে মানে ভিডিঅ'টো যোনে আপলোড কৰিছিলে এইটো কিবা আছামিজ মেমেজ মিমছ কয় বা মেমেজ যি কয়
আছামিজ মিমছ, এইকেইটা নাম এতিয়া আছে, আৰু দুই এজন আৰু থাকিব পাৰে, কাৰণ বহুতে কি কৰে পাই যোৱাৰ পিছত শ্বেয়াৰ কৰি দিয়ে। ঠিক আছে, হয় হয়, নাই তাই ভুল কৰিছে। মই তেওঁৰ হাজবেণ্ডৰ লগত কথা পাতিছোঁ, তেওঁৰ হাজবেণ্ডকো মই কৈছিলোঁ যে ক্ষমা খুজিব লাগে তাই গান এনেকুৱা মডিফাই কৰাৰ কোনো অধিকাৰ নাই, কাৰণ জুবিনৰ প্ৰতি আমাৰ চবৰে মৰম শ্ৰদ্ধা আমাৰ হেৰি আছে, গতিকে তেওঁক মই সেইটোৱে কৈছিলোঁ। আৰু মই যিটো জানাত এতিয়া গম পাইছোঁ যে তেওঁ সময় কৰিছে, গতিকে এনেকুৱা মোৰো আহ্বান মৰ্মিতা মিত্ৰ হওক আৰু যিকোনো আৰ্টিষ্ট হওক, জুবিনৰ গানবিলাকক যেন, জুবিনে হওক ভূপেন দাই হওক, এতিয়া তেখেতসকলৰ গানবিলাক যেন কোনো মডিফাই কৰিব চেষ্টা নকৰে বা সৰু সলাবলৈ চেষ্টা নকৰে যেন, সেইটো ভুল কৰিছে বুলি ময়ো মানো।